দেৱীৰাম টিউটৰ চেনেললৈ আদৰিছোঁ। এয়া অসমৰ ভূগোল বিষয়ত চতুৰ্থ খণ্ড প্ৰস্তুত কৰা হৈছে। সম্পূৰ্ণ ভিডিঅ' উপভোগ কৰক আৰু পৰামৰ্শ, অভিযোগ ইত্যাদি থাকিলে কমেণ্ট বক্সত মুকলি মনেৰে লিখক। লাইক দিবলৈ নাপাহৰিব। অসমত বৰ্তমান কেইখন জিলা আছে? ক 25খন, খ 27খন, গ 29খন, ঘ 31খন। শুদ্ধ উত্তৰটো হৈছে ঘ 31খন। অসমত পোৱা খনিজ সম্পদ কয়লাত কি উপাদান বেছিকৈ থাকে? ক ফসফৰাছ, খ ছালফাৰ, গ কাৰ্বন, ঘ উল্লেখিত এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে খ ছালফাৰ। তলত দিয়া কোনটো অসমৰ তৈলাক্ষেত্ৰ নহয়? ক ডিগবৈ আৰু নাহৰকটীয়া, খ মঙ্গলাক্ষেত্ৰ আৰু বম্বে হাই, গ লাকুৱা আৰু গেলেকী, ঘ মৰাণ হুগ্ৰীজান আৰু ৰুদ্ৰসাগৰ। শুদ্ধ উত্তৰটো হৈছে খ মঙ্গলাক্ষেত্ৰ আৰু বম্বে হাই। তলত দিয়া কোনবিধ খনিজ সম্পদক পনীয়া সোণ বুলি কোৱা হয়? ক সোণৰ আকৰ, খ পাৰা, গ খনিজ তেল, ঘ ৰূপ। শুদ্ধ উত্তৰ হৈছে গ খনিজ তেল। বৰ্তমান অসমত চাহ জনজাতি বুলি কোৱা লোকসকলক ব্ৰিটিছে মধ্য ভাৰতৰ ছোটনাগপুৰ মালভূমি অঞ্চলৰ পৰা চাহ বনোৱা হিচাপে অসমলৈ আনে। এই মুণ্ডাৰী ভাষা কোৱা লোকসকল মূলতঃ কোন জনগোষ্ঠীৰ ভিতৰত পৰে? ককেশীয় জনগোষ্ঠীৰ, ক খ নিগ্ৰো জনগোষ্ঠীৰ, গ অষ্ট্ৰিক জনগোষ্ঠীৰ, ঘ মংগোলীয় জনগোষ্ঠীৰ। শুদ্ধ উত্তৰটো হৈছে গ অষ্ট্ৰিক জনগোষ্ঠীৰ। উত্তৰ পূব ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ক ৰঙিয়াত, খ আলিপুৰদুৱাৰত, গ ৰাঙাপাৰাত, ঘ মালিগাঁৱত। সঠিক উত্তৰটো হৈছে ঘ মালিগাঁৱত। তলত দিয়া কোনটো আটাইতকৈ পুৰণি পৰিবহণ ব্যৱস্থা হয়? ক পথ পৰিবহণ ব্যৱস্থা, খ জল পৰিবহণ ব্যৱস্থা, গ ৰেল পৰিবহণ ব্যৱস্থা, ঘ বিমান পৰিবহণ ব্যৱস্থা। শুদ্ধ উত্তৰটো হৈছে ক পথ পৰিবহণ ব্যৱস্থা। অসমৰ প্ৰধান খনিজ সম্পদসমূহ হৈছে খনিজ তেল, প্ৰাকৃতিক গেছ, চূণশিল আৰু ক লোৰ আকৰ, খ তাম, গ ফেলছফাৰ, ঘ কয়লা। শুদ্ধ উত্তৰটো হৈছে কয়লা। অসমৰ পথ পৰিবহণ ব্যৱস্থাৰ ভিতৰত মুঠ কেই প্ৰকাৰৰ পথ আছে? ক 5 প্ৰকাৰৰ, খ 6 প্ৰকাৰৰ, গ 7 প্ৰকাৰৰ, ঘ 8 প্ৰকাৰৰ।
সঠিক উত্তৰটো হৈছে গ 7 প্ৰকাৰৰ। পৃথিৱীৰ বৃহৎ নদীদ্বীপৰ নাম কি? ক সুন্দৰবন, খ দীভাৰ, গ শ্ৰীৰংগম, ঘ মাজুলী। সঠিক উত্তৰটো হৈছে মাজুলী। অসমৰ কোনখন ৰাষ্ট্ৰীয় ঘাইপথে, যিটো অসমৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ, পশ্চিমে গোৱালপাৰাৰ পৰা পূবে ছৈখোৱা ঘাট হৈ অৰুণাচল সীমান্তত প্ৰৱেশ কৰিছে? ক 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, খ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, গ 52 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, ঘ 62 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। শুদ্ধ উত্তৰটো হৈছে খ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ।